সকলোকে জনাইছোঁ নমস্কাৰ আৰু গুড মৰ্ণিং। ৰাতিপুৱাই ৰেডি হৈছোঁ আজি বিহুৰ দিনাখন মেজিৰ কাষলৈ যাবলৈ। আৰু সেয়া মই ৰাতিপুৱাই গা পা ধুই একদম আজৰি, মা মই কানু এনেকৈ ওচৰতে ফিল্ডতে যিহেতু মেজি জ্বলাইছে তালৈকে বুলি যাবলৈ ওলাইছোঁ। মায়ে সকলোবিলাক যোগাৰ কৰি লৈছে। এফালে কাপ পাত ডিছপাত সকলোবিলাক লৈ লৈছোঁ চাহ খাবৰ কাৰণে। প্ৰসাদ লৈ লৈছে, এনেকৈ টিফিনতে লৈ লৈছে, পাত লৈ লৈছোঁ যিহেতু, আৰু হটকেছত আছে পিঠা। এফালে ফ্লাক্সত মই চাহ ভৰাই লৈছোঁ আৰু আমি আহি আছোঁ। গতিকে সকলোকে অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ অলেখ অলেখ অযুত শুভকামনা। সকলোৰে দিনবোৰ ভালে কুশলে যাওক, বছৰটি ভালে কুশলে পাৰ হওক। মেজিৰ জুয়ে সকলোবিলাক বেয়া কাম প্ৰভাৱ যি পৰে সেইবিলাক সকলো নাশ কৰি নিয়ক। আৰু আমি যাওঁমানে মেজি প্ৰায় জ্বলি শেষেই হ'ল, কাৰণ সোনকালে জ্বলালে মেজি। আমি 7:30 মানত গৈছোঁহে। আৰু সেয়া আহিয়েই মানে চিধাই প্ৰসাদ বিতৰণ কৰি আছে। ওচৰৰ বৌ এগৰাকীকে দিলোঁ, ষ্টাফৰ বৌ এগৰাকীকে দিলোঁ, বোলো আপুনি ভাগ কৰি দিয়ক বুলি। এয়া আমাৰ কানুও খাই আছে বাৰু দেই। এইফালে দিছে বৌয়ে মাহ কৰাই, ওচৰৰ খুৰী এগৰাকীয়ে আনিছিলে মাহ কৰাই, আৰু সেয়া আমাৰ কানুকো অকণমান দিছে খাবলৈ, আৰু বিহুত খাব লাগে। এইফালে তেখেতে সেৱা কৰিছে, আহিয়েই মানে মেজিত সেৱা কৰি লয়, তাৰপিছতহে খায়। কানুৱে তাকে চাই আছে। আৰু এয়া মাহ কৰাই। যোৱাকালি মেজিৰ খানাও খোৱা হৈছিলে, নিমন্ত্ৰণ কৰিছিলে বাৰু, মইহে আহিবলৈ নহ'ল। তাকে আজি চবেই সুধিছে মানে কেলৈ নাহিলা, আহিব পাৰিলা হয় বুলি। আৰু সেয়া ময়ো বোলো একাপ চাহ খাই লওঁ সকলোৰে লগত। আৰু মানুহ তেনেকৈ আহি আছে, প্ৰসাদ চাহ দি আছোঁ। আৰু কানুৱে প্ৰথমতে অকণমান দিগদাৰ কৰিছিলে, ঘৰলৈ যাওঁ তেনেকুৱা, কিন্তু এই অকণমানি পোৱালিটোক পালে নহয়, তাৰ লগতে পিছত খেলিলেগৈ বাৰু। আৰু আমি তাত প্ৰায় 1.5 ঘণ্টামান সময় থাকিলোঁ। তাৰ পৰা আহিলোঁ, আহি এয়া আকৌ ওচৰৰ বাইদেউহঁতক, মানে আমাৰ লগৰ যি কাম কৰে ষ্টাফৰ বাইদেউহঁতক দিবলৈ মই ভাগ বতৰা কৰি আছোঁ। তেখেতলোককো ঘৰত দি থৈ আহোঁগৈ। আৰু আজি ডিউটি নাই, ডিউটি যিহেতু ছুটি আছে, আজিৰ দিনটো ঘৰতে থাকিম, ক'তো যোৱা নহয় বাৰু। এনেকৈ ভাগ কৰি কৰি প্ৰায় 4 ঘৰ মানুহক দিয়া হ'ল। আৰু হস্পিটেললৈও লৈ যাব লাগিব, 3টা বজাত চাহ খাবৰ কাৰণে হস্পিটেললৈ মই লৈ যাম বাৰু। আৰু অলপ পিছতে আমি জলপান খাম। আৰু জলপান খোৱাৰ আগত মাক আমি সেৱা এভাগ কৰিবলৈ লৈছোঁ, যিহেতু বছৰেকৰ বিহুটো প্ৰত্যেকবাৰে কৰা হয়। আৰু আজিৰ দিনটোত দেউতাক বহুত মনত পৰিছে, মাক সেৱাভাগ ধৰোঁতে দেউতালৈ বহুত মনত পৰিছে। ভগৱানে য'ত ৰাখিছে তাত ভালে কুশলে ৰাখক, তাৰ পৰাই যেন আমাক ভাল কামৰ কাৰণে আশীৰ্বাদ কৰি থাকে। আমি ইয়াৰ পৰাই স্মৰণ কৰি তেওঁক সেৱা জনাইছোঁ। কানুলৈ দেখিছেনে এনেকৈ পৰি দিছে, হাঁহিও উঠিছে। আৰু সেয়া সকলোৰে যাতে মাক দেউতাক ভালে কুশলে থাকে, লগতে সাহস দিব পৰাকৈ সকলো যাতে সন্তানৰ সন্মুখত থিয় দি থাকে, আশীৰ্বাদ প্ৰদান কৰে, সেয়াই বিচাৰিছোঁ। আৰু মাক সেৱা কৰিলোঁ আমি তিনিওটাই। এতিয়া কানুৰ দেউতাককো তামোল এখন দি এনেকৈ সেৱা কৰিবলৈ লৈছোঁ। প্ৰত্যেকবাৰে বিহুত কৰা হয়। আৰু কানুকো সেৱা কৰিবলৈ কৈছোঁ। আমি দুয়োটাই দেউতাকক সেৱা লৈছোঁ। আমাৰ সন্মুখত যেনেকৈ মা দেউতা সাহস হৈ থাকে, তেনেকৈ কানুৰ সন্মুখতো যাতে দেউতাক সদায় সাহস হৈ থাকে, ভগৱানে ভালে কুশলে ৰাখে, সেয়াই বিচাৰিছোঁ। আৰু কানুৱে ভালো পাইছে দেখি। মেজিত কাষতো অকণো অথনি আমনি কৰা নাই, সেই ল'ৰাটোৰ লগতে খেলি থাকিলে। আৰু এতিয়া আমি আটাইকেইটাই জলপান খাবলৈ লৈছোঁ। বাহিৰতে খাম, ৰ'দতে বহি খাম, যিহেতু ঠাণ্ডা। আৰু কানুও সেয়া খাব জলপান, বাহিৰতে এনেকৈ উলিয়াই লৈছোঁ, চকী উলিয়াই লৈছোঁ। তাৰপিছত কানুক দেউতাকে টেবুল এখনো আনি দিছে, কাৰণ সি ইভাগে খাব নোৱাৰে, পৰি যায় বুলি টেবুলখনকে আনি দিছে। আৰু আজিৰ দিনটোত আমাৰ ভাত খোৱা নহয়, মানে আমি ভাত নাখাওঁ, এসাঁজেই খাওঁ, ৰাতিৰ সাঁজেই খাম। কিন্তু দেউতাক যিহেতু ঘৰলৈ যাবগৈ পিছবেলা শিৱসাগৰলৈ, সেইকাৰণে দেউতাকক বনাই খুৱাই পঠিয়াব লাগিব। লগতে কানুৰ কাৰণেও পাতি দিম, আৰু তাকো ভাত অকণমান খুৱাই দিব লাগিব নহয়। কিন্তু আজি আমাৰ লগতে ডাঙৰৰ লগতে কানুৱেও ধুনীয়াকৈ জলপান খাইছে, দেখিছে, নিজে খাইছে পেলাই জুলাই হ'লেও। আৰু খালে বাৰু, সিও ভাল পালে খাই পেলাই। ল'ৰাটোৱে এনেই বস্তুবিলাক নাখায়, কিন্তু খালে মানে মনটো ভাল লাগে। আজি পিঠা জলপান প্ৰসাদ সকলোবিলাক খাইছে। হেল্ল', কেমেৰাটো আকৌ এতিয়াহে লৈছোঁ। আৰু সেয়া ৰাতিপুৱা মানে উঠাটো অকণমান দেৰি হ'ল, কালি শোৱাও দেৰি হ'ল। উঠি
ঘৰ দুৱাৰ কৰি আকৌ মূৰ গা ধুই মেলি সেয়া মেজি জ্বলোৱা তালৈ গ'লোঁ। তাতো ভালেই লাগিলে। এইবাৰ যিহেতু প্ৰথম, মানে যোৱাবাৰ পাইছিলোঁ যদি মই ঘৰলৈ গুচি গ'লোঁ যে, এইবাৰ প্ৰথম তাতে সেয়া প্ৰসাদ লৈ গ'লোঁ, পিঠা মিঠৈ এনেকৈ লাড়ু সকলোবিলাক লৈ গৈছিলোঁ, চাহো লৈ গৈছিলোঁ। আৰু তেখেতলোকে বৰহেতা তাতো দিছিলে বাৰু। আৰু মানুহো আহিলে, খালে মেলিলে, ভাল লাগিলে। কানুৱে বাৰু সেই অকণমানি ল'ৰাটোক পালে যে তাৰ লগত অকণমান সময় খেলিলে। আজি বিহুৰ দিনাৰ ভিডিঅ'টো এনেকৈ আপোনালোকলৈ আগবঢ়ালোঁ সৰুকৈ। কেনেকুৱা পালে চাই জনাব। সকলো ভালে থাকক, সকলো হাঁহি থাকক। নতুন এটি ভিডিঅ'ত সকলোকে আকৌ লগ পাম। আৰু আমাকো মৰম দিব, আশীৰ্বাদ কৰিব, কানুক ভাল মানুহ হ'বৰ কাৰণে আশীৰ্বাদ কৰিব। ধন্যবাদ।